মই বৰ্তমান পেহেলগামত উপস্থিত আছো আৰু আচলতে ক'বলৈ গ'লে 22 এপ্ৰিলৰ দিনটো এক অভিশপ্ত দিন আছিল সমগ্ৰ ভাৰতবাসীৰ বাবে কাৰণ এই আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পেহেলগামত ফুৰিবলৈ অহা প্ৰায় 28 জনকৈ লোকে মৃত্যু খাবতি ল'বলগীয়া হ'ল কাৰণ এই পেহেলগামখন ইমানেই ধুনীয়া যে মই ইয়াৰ পৰিৱেশ প্ৰথমতে এবাৰ দেখুৱাই ল'ব বিচাৰিম ভিডিঅ'লিষ্ট চুৰমানে দেখুৱাব ইয়াৰ পৰিৱেশ যে আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পেহেলগাম বা কাশ্মীৰলৈ আচলতে যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে আৰু পৰ্যটকসকলে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি উপস্থিত হয় আৰু তাৰে পেহেলগামৰ পৰা ওপৰলৈ প্ৰায় 7 কিলোমিটাৰ ট্ৰেক কৰি গৈ উপস্থিত হৈ গৈ বৈষ্ণৱ ভেলী যাক আচলতে কোৱা হয় মিনি ছুইজাৰলেণ্ড বুলিও কিন্তু সেই মিনি ছুইজাৰলেণ্ডতে সেইদিনাখন অমাৱস্যা নামি আহিছিল প্ৰায় 28টাকৈ পৰিয়াললৈ কাৰণ 28 জনকৈ লোকে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছিল অভিশপ্ত দিনটোত সেইদিনা প্ৰায় যিসকল লোকে ইয়ালৈ ফুৰিবলৈ আহিছিল তেওঁলোকে তাত আনন্দ মনেৰে আমি কিছু সময় পাছত সেই স্থানত গৈ উপস্থিত হ'মগৈ তাৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি বৰ্তমান আগবাঢ়িছোঁ কিন্তু সেই অভিশপ্ত দিনটোত সেইসকল লোকে তাত আনন্দ মনেৰে আচলতে নিজৰ মাজত আনন্দ কৰিছিল সৌন্দৰ্য উপভোগ কৰিছিল ৰিলছ বনাইছিল তেনেদৰে তেওঁলোকে আনন্দ উপভোগ কৰি থকাৰ সময়তেই এটা সন্ত্ৰাসবাদীৰ এটা দল তাত উপস্থিত হৈছিল আৰু তাৰ পাছত তেওঁলোকে সকলোকে আচলতে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ আচলতে বৰ্তমানৰ কেনে পৰিস্থিতি সেই পৰিস্থিতি আমি DY 365ৰ দৰ্শকসকলক দেখুৱাবলৈ আমি আগবাঢ়ি গৈ আছোঁ বৈষ্ণৱ ভেলীলৈ বা মিনি ছুইজাৰলেণ্ডলৈ য'ত আচলতে প্ৰতি বছৰে লাখ লাখ পৰ্যটকৰ আগমন হয় তাৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে আমিও বৰ্তমান গৈছোঁ সেই স্থানলৈ আগবাঢ়িছোঁ যাতে বৰ্তমানৰ কি পৰিস্থিতি কাৰণ ইতিমধ্যে দেশৰ গৃহমন্ত্ৰী আহি তাৰ পৰিস্থিতি ইতিমধ্যে বুজ লৈ যোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে যিসমূহ দেশৰ নিৰাপত্তা সংস্থা আছে তাৰ মুৰব্বীসকলেও ইয়ালৈ আহি পৰিস্থিতিৰ বুজ লৈছে তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে ইতিমধ্যে যিখিনি সন্ত্ৰাসবাদী আছিল বা যি ৰেজিষ্টেন্স ফ'ৰ্চৰ যিখিনি সন্ত্ৰাসবাদী আছিল তেওঁলোকৰ বিচাৰ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ গুলীত কেইবাজনো সন্ত্ৰাসবাদী লস্কৰী তৈবাৰে হওক বা বিভিন্নজন সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হোৱাৰ খবৰ ইতিমধ্যে আহিছে কিন্তু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশবাসীক আশ্বস্ত কৰিছে যে যিসকল সন্ত্ৰাসবাদীয়ে সেই কাৰ্য সংঘটিত কৰিলে বা যিবোৰ সন্ত্ৰাসবাদী সংগঠন এনেবোৰ কাৰ্যৰ লগত জড়িত হৈ আছে সেইসকল সন্ত্ৰাসবাদীক কোনো কাৰণত ৰেহাই দিয়া নহ'ব তেওঁলোকক যদি মাটিৰ তলত আছে মাটিৰ তলৰ পৰা উলিয়াই হ'লেও তেওঁলোকক শাস্তি দিয়া হ'ব বুলি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু ইতিমধ্যে মই কৈছোঁ যে দেশৰ গৃহমন্ত্ৰীগৰাকীয়েও ইয়ালৈ আহি উপস্থিত হৈছিল ইয়াৰ যি পৰিস্থিতি সেই পৰিস্থিতি ইতিমধ্যে তেওঁলোকে বুজ লোৱা দেখিবলৈ পোৱা গৈছে যোৱাকালি দেশৰ সেনা প্ৰধানগৰাকী ইয়ালৈ আহিছিল IBৰ চিফ তপন ডেকাও ইয়াত আহি উপস্থিত হৈ ইয়াৰ পৰিস্থিতি বুজ লৈছিল NIAৰ চিফ ইয়াত আহি উপস্থিত হৈছিল যোৱাকালি কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ইয়ালৈ আহি পৰিস্থিতি বুজ লৈছে ইয়াত এটা কথা ক'ব লাগিব যে ৰাজনৈতিক দল বুলি নহয় কোনোবা এটা বিৰোধী বা কোনো শাসনত থকা দল বুলি নহয় সকলোৱে এই মুহূৰ্তত এটা বস্তুৱে বিচাৰিছে যে যিসকল লোকে এই যি ভয়ংকৰ আক্ৰমণ এই আক্ৰমণত প্ৰাণ হেৰুৱালে তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকে ন্যায় পাব লাগে আৰু তেওঁলোকৰ পৰিয়ালে ন্যায় পাব লাগে তাৰ সমান্তৰালভাৱে যিসকল যিকেইটা সন্ত্ৰাসবাদীয়ে সেই কাৰ্য সংঘটিত কৰিলে তেওঁলোকে যাতে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক যাতে চৰম শাস্তি দিব পাৰে তাৰ বাবে ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছে আৰু সকলোৰে আচলতে এই মুহূৰ্তত শোকাকুল হৈ পৰিছে কাৰণ এই যি কাশ্মীৰ মই ইতিমধ্যে কৈছোঁ অতি সুন্দৰ এই কাশ্মীৰখনত সকলোৱে সৌন্দৰ্য উপভোগ কৰিবলৈ আহে কোনোবাই ইয়াত সপোন ৰচিবলৈ আহে কিন্তু সেই সপোন ৰচাৰ আগতে আচলতে সেই সন্ত্ৰাসবাদীৰ গুলীত বহুকেইটা সপোন ভাঙি চুৰমাৰ হৈ গৈছিল আৰু তাৰে পাছতেই এতিয়া সম্পূৰ্ণ তীব্ৰ গতিত চলিছে তদন্ত প্ৰক্ৰিয়াৰ লগতে বিভিন্নজন ইতিমধ্যে জালত পৰিছে সেনা বা নিৰাপত্তাৰক্ষীৰ গুলীত বহুজনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কিন্তু সকলোৱে এই মুহূৰ্তত এটাই অপেক্ষা কৰিছে যে এনে এক শাস্তি হ'ব লাগে সেইসকল সন্ত্ৰাসবাদীৰ বাবে যি শাস্তি আচলতে দেশবাসীৰ অন্তৰ হাত পেলাব পাৰে গতিকে আমি আৰু আগবাঢ়ি যাম আমি কিছু সময়ৰ পিছত পুনৰ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বৈষ্ণৱ ভেলীৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ ইয়াৰ পৰা আৰু প্ৰায় 5.5 কিলোমিটাৰ আছে যিহেতু বিপদসংকুল পথ আমি দেখাইছোঁ বৰ্তমান পথত কোনো ধৰণৰ আচলতে মানুহ নাই বা কোনো ধৰণৰ লোকক আমি দেখিবলৈ পোৱা নাই কিছু দূৰৰ মূৰে নিৰাপত্তাৰক্ষী যদিও বা দেখিছোঁ কিন্তু বৰ্তমান আমি যিটো অঞ্চলত আছোঁ এই অঞ্চলটো যথেষ্ট বিপদসংকুল আৰু ইয়াত কোনো ধৰণৰ আচলতে
মানুহ আমি ইয়াত দেখিবলৈ পোৱা নাই কোনো ধৰণৰ কিছু সময় পূৰ্বে আমি কিছুমান যি বনৰীয়া কুকুৰ ইয়াত দেখিবলৈ পাইছোঁ তেনেদৰে এক পথৰ মাজে আমি বৰ্তমান আগবাঢ়িছোঁ কিন্তু সুন্দৰ এক পৰিৱেশ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পহলগামৰ ৱেষ্টাৰ্ণ ভেলীৰ দিশে আমি আগবাঢ়িছোঁ কিছু সময় পাছতে ৱেষ্টাৰ্ণ ভেলীৰ আভ্যন্তৰীণ ভাগৰ দৃশ্য দেখাম য'ত